ওয়ালাইকুম আসসালাম। ৰাতিপুৱা মানে এতিয়া 7:15 মান হৈছেহে, ইমানেই বেছি ৰ'দ ওলাইছে দেখিছেনে বাৰু, একদম ভৰ দুপৰীয়া নিচিনাকৈ। তো ল'ৰাটো স্কুললৈ ওলাই গৈছে, অকণমান চাই থাকি অকণমান ভালো লাগে দেই ন। মই সদায় এনেকৈ অকণমান ওলাই পেলাই চাওঁ, ভাল লাগে মোৰ। আৰু দোকানখন এখন খোলা নাই, দোকান খুলিব, মানুহ চাগে উঠিছে, উঠি পেলাই খুলিবলৈ ব্যৱস্থা কৰিব। কিন্তু ৰ'দৰ ইমান মানে প্ৰকোপ বেছি হৈছে, বৰ গৰম উঠিব আজি গোটেই দিনটো দেই। আসসালামু আলাইকুম, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমিও বহুত বেছি ভালে আছোঁ। আৰু এতিয়া মোৰ মই ৰ'দত চকুৱে মেলিব পৰা নাই, ইমান ৰ'দ দিছে। এতিয়া ভিতৰলৈ গৈ আছোঁ, তাৰপিছতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাই ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ। আপোনালোকে শেষলৈকে চাই থাকিব দেই। ইমানেই গৰম আজি, মানে একদম প্ৰচণ্ড ৰ'দ দিছে। ৰ'দ মানে বহুত ৰ'দ দিছে আজি দেই, তাকেহে দিছে। আৰু মই এতিয়া ভাত কেইটামান মানে, আমি সদায় ভাত খোৱা মানুহ, ভাত নাখাই থাকিব নোৱাৰোঁ। বহুত কিবা কিবি চিন্তা কৰোঁ, বোলো এইটো কৰিম সেইটো কৰিম, কৰি পেলাই ক্ষীণাই যাম, ভাত পানী নোখোৱাকৈ থাকোঁ। তাৰপৰা দুদিনমান কৰি আকৌ মই ভাত পানী খাবলৈ আৰম্ভ কৰোঁ। ভাত নোখোৱাকৈ মই থাকিব নোৱাৰোঁ, সেইটো মোৰ সমস্যা। এয়া ৰ'ব দেখাইছোঁ বেক কেমেৰা কৰি কি খাব কৈছোঁ দেই। মানে একো স্পেচিয়েল একো নাই আৰু, তথাপিতো ভাত খোৱা মানুহ ভাতেই খাব লাগিব, তাৰ বাহিৰে বেলেগ বস্তু খাব নোৱাৰোঁ। এইয়া বেঙেনা ভাজি, সৰু সৰু বেঙেনা ভাজি ল'লোঁ, তাৰপৰা জলকীয়া অকণ লাগিবই, জলকীয়া নহ'লেও নোৱাৰোঁ। আৰু এয়া ভাত মানে ৰাতি ভাত আছিলে, তাকে ঠাণ্ডা ভাতকে মানে তেল অকণ দি ভাজি আনিছোঁ খাবৰ কাৰণে। তাকে ভাতকেইটা খাই পেলাই মই আজৰি হৈ লওঁ দেই, তাৰপিছত আপোনালোকক পুনৰ লগ পাম। বগা ধুনীয়া হয়, জপনাখন বন্ধ কৰি দিওঁগৈ, মই ভালকৈ ওলাইছোঁ ন। এই হেৰি হ'ব লাগে, মানে ষ্টিকেইডাল হ'ব লাগে, ভৰি ৰাতি বিষাইছে বুলি ক'বি। আৰু আমি এতিয়া দুপৰীয়াখন এফালে যাবলৈ ওলাইছোঁ। এতিয়া লগত আমাৰ পানী বটল আনি মোক, পানী বটল লচোন, পানী বটল ল। আজি এইটো কি আকৌ গালে গুচি আহে নহয়, তোৰ নহয় কথা ক'লে কি দৰকাৰ, খপৰ দিন নহয়, ভাল লাগে তোকো তামোল তামোল বুলি কওক, ভাল পাবি তই। ক'ৰবাত যাবলৈ যে ওলাই পেলাই যেনেকৈ ৰৈ থাকিব লাগে, এইটো বহুত ডাঙৰ সমস্যা। আমাৰ আকৌ মানুহজনৰ কথা এটা আছে, মানে হেৰি, আমি মানে ক'ৰবাত যাবলগীয়া হয়, তেওঁ ঢেৰ কাম ওলায়, কামবোৰ কৰি পেলাইহে আমাক লৈ যাব পাৰিব। আৰু এইকণ সময়তে আমাৰ মানে ছোৱালী দুইজনী পইচা আছিলেতো হাতত, একদম পূৰা দৌৰি দোকানলৈ গৈছে, গৈ কিবা আনিব আকৌ খাব। কাহানিজন খাবলৈ পোৱাই নাই, আজিহে যেন খাব, এনেকুৱা নিচিনা কৰে, গম পায় নাই। এইবোৰ ল'ৰা ছোৱালীয়ে দোকানলৈ গৈ পইচা খৰচ কৰিবলৈ গ'ল আকৌ। আৰু মই ৰাস্তাটোৰ ফালে চাই আছোঁ, মানুহজন আহিছে নি এতিয়ালৈকে অহাই নাই। কিনিব লাগে, ভাত খাইছিলে অকণ আগত। জীপ কিনিলে, জীপ নহয় আকৌ থাৰ গাড়ী, থাৰ সকলে কিনিলে। আমি স্কুললৈ গৈছোঁ ন গাড়ী, 3-4খন মানত চায়েন্স কলেজৰ ল'ৰা দুটা কিনিলে নেকি? এই নাই কিনা মই এইফালে, আমাৰ এইফালে আছোঁ। নালাওঁ বেগ নাই নহয় মোৰ। বেগ কি হয়? বেগ নাই। আৰু আমি আলহী ঘৰত খাই বৈ দুপৰীয়া চব মানে এতিয়া ঘৰলৈ বুলি উভতি আহি আছোঁ। আৰু উভতি আহোঁতে পথাৰ এখন দেখিছোঁ, চব কি ধুনীয়া।
চাৰিওফালে সেউজীয়া, মুঠতে সেউজীয়া। এতিয়া মানে কি, এতিয়া ভাদ মাহ ন, এতিয়া চব মানে ৰোৱাবিলাক সজাল ধৰিলে। আৰু সজাল ধৰা ৰোৱাৰ পথাৰখনৰ যিখন মানে ধানবিলাকৰ ইমান ধুনীয়া মানে এটা শান্ত পৰিৱেশ নহয়, সেউজীয়া সেউজীয়া, মুঠতে চাৰিওফালে সেউজীয়া, খুব বেছি ভাল লাগিলে। মই তাকে অকণমান ভিডিঅ' কৰিলোঁ। এইবোৰ আচলতে প্ৰকৃতিৰ মানে মোহনীয়তা। এইবিলাক দেখি থাকিলে মানুহৰ মনবোৰ খুব শান্তি লাগি থাকে, ভাল লাগি থাকে, খুব ধুনীয়া লাগিছে দেখিবলৈ। তাকে অকণমান ভিডিঅ' কৰিলোঁ, কৰি পেলাই ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু আপোনালোকে অৱশ্যে পথাৰ নেদেখা মানুহ নহয়, সকলোৱে পথাৰ দেখিয়ে আছে, সেউজীয়া দেখিছে, সোণালী ৰঙৰ পথাৰ দেখিছে। কিন্তু মানে কি, এনেকৈ দেখি থকাও এটা আমেজ বেলেগ আছে ন, সেইটো কথা কাৰণে আপোনালোকক দেখালোঁ, অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু এইখিনিতে মই আপোনালোকক কওঁ, আপোনালোকে যিসকলে প্ৰথম মোৰ ভিডিঅ' চাইছে, আপোনালোকে চাই যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু ফেচবুক পেজৰ পৰা যদি কোনোবাই মোৰ ভিডিঅ' ফাৰ্ষ্ট চাইছে, তেতিয়াহ'লে ফেচবুকৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব দেই। সকলোকে শুভ সন্ধিয়া জনাইছোঁ। অকণমান আগত আমি আহি পেলাই ঘৰ পালোহি। আৰু আহিয়ে মানে এনেকুৱা এটা খবৰ আমি শুনিলোঁ। খবৰটো শুনি পেলাই খুব মানে দুখ লাগিছে আৰু মানে বহুত বেয়া লাগিছে সঁচাকৈ। আমাৰ মানে চিনাকি, আমাৰ নিজৰ ককাই ভাই নিচিনা, আমাৰ বনগাঁও আলিমূৰত ঘৰ তেওঁ। আমাৰ অতি মৰমৰ মানে, আমাৰ হেঁপাহৰ মানে। কেলৈ কৈছোঁ, আমি সদায় ওলাওঁতে সোমাওঁতে তেওঁক আমি দেখি থাকোঁ, বা আমাক খুব ভালকৈ মাত কথা কৰে, খুব ভাল ব্যৱহাৰ তেখেতৰ। আমি সদায় চকুৱে দেখি থকা মানুহ পটককৈ মানে ঢুকাই থাকিলে বহুত বেছি বেয়া লাগে। আমি এনেকৈ ওচৰে পাঁজৰে কেইবাজনো মানুহ আমি এই সপ্তাহত হেৰুৱালোঁ। আৰু অকস্মাতে আমি খবৰটো পালোঁ। আমি মানে এতিয়া ফুৰি পেলাই আহিলোঁ, আহি লগে লগে শুনিলোঁ বোলে বিলুকা ঢুকালে। খুব বেছিয়ে মনটো বেয়া লাগিলে। তেখেতৰ সৰু এটা ল'ৰা আছে, অকণমানি মানে কি 9-10 মানত পঢ়িছে নেকি, আৰু ছোৱালী এজনীও আছে সৰু, আমাৰ তামান্নাহঁতৰ নিচিনা। তাৰপিছতে তেখেত ঢুকালে বুলি খবৰটো পালোঁ, খুব বেছি বেয়া লাগিলে। আৰু মানে কি হয়, আমাৰ ঘৰৰ ববা কাঠৰ কাম কৰিছিলে, কাঠ মিস্ত্ৰী হয় তেওঁ মানে বহুত দিন আগতে বিলুকা ঘৰত কাম কৰিছিলে তেওঁ দেই। বিলুকা ঘৰত কাম বন কৰিছিলে, আমি তেতিয়াৰ পৰা তেওঁক চিনি পাওঁ। আমাৰ ববাহঁতৰ লগতো ভাল, আমাৰ লগতো ভাল। আৰু তেওঁ আহিলে মেলিলে মানে খুব ধুনীয়াকৈ মাতষাৰ মাতে, খুব বেছি ভাল লাগে। আৰু আমি এইখিনিতে কি হৈছে, আমাৰ কাকজান অঞ্চলৰে এজন মানে হোমিঅ'পেথি ডক্টৰ, আপোনালোকে নিশ্চয় বাতৰিত পঢ়িবলৈ পাইছে, নাৰায়ণ বৰদলৈ। তেখেতো ঢুকালে অলপ দিনৰ আগত, কেইদিনমান হৈছে এতিয়া। তেখেত আপোনাৰ আমাৰ ল'ৰা ছোৱালী দুয়োটাৰে যদি কিবা অসুখ বিসুখ হয়, হোৱাৰ লগে লগে মানে নাৰায়ণ বৰদলৈ বুলি নামটো উচ্চাৰণ কৰাৰ লগে লগে তাহাঁতৰ ভাল হৈয়ে হৈ যায় মানে। তথাপিতো আমি তাহাঁতক লৈ যাওঁ, তেওঁৰ ওচৰত গৈ তেওঁ দৰৱ জাতি দিয়ে, সৰু সৰু কিবাকিবি চেনিগুটি নিচিনা দৰৱবোৰ ল'ৰা ছোৱালীয়ে খাই ভাল পায় যে। এল'পেথিকৰ দৰৱ মানে আমাৰ ল'ৰা ছোৱালীয়ে খায়ে পোৱা নাই, সদায় নাৰায়ণ বৰদলৈ দাৰ দৰৱেই খালে আৰু খাই ভাল পায়। আৰু এতিয়া আজি তেওঁ ঢুকুৱা 2 দিনমানৰ আগত মানে, কি তাৰিখ আছিলে জানো, 4 দিনমানৰ আগত নেকি, আমাৰ আচিক মানে আবাকৰ লগত তেওঁৰ ওচৰলৈ গৈছিলে। তেওঁৰ তেতিয়া অৱস্থা খুবেই বেয়া, তেওঁ মানে বিচনাত একদম শুই আছে। আমাৰ ল'ৰাটোৱে মানে কৈছে আমাৰ দেখি পেলাই খুব বেয়া লাগিলে দেই, তেওঁৰ অৱস্থাটো একদম বেয়া। তাৰপৰা তাৰ কেইদিনমানৰ পিছত মানে খবৰ পালোঁৱেই তেখেত ঢুকালে বুলি, বহুত বেছি বেয়া লাগিলে। আৰু দগাঁও আলিমত এজন মানুহ ঢুকালে, ল'ৰা হয় আচলতে, ল'ৰা মানে কি আমাতকৈ তেওঁ ডাঙৰ, তথাপিতো আমাৰ মানে কি তেওঁ যাবও হোৱা নাই আৰু এইখন পৃথিৱীৰ পৰা। সেই তেওঁ তেনেকৈ কিবা কিডনী কিবা গণ্ডগোল হৈছিলে, মানে বেয়া হৈছিলে হ'বলা। তেওঁ চিকিৎসা বহুত দিনেই কৰিলে, বহুত দিন চিকিৎসা কৰাৰ পিছত তেওঁ নাবাচিলে, তেওঁ ঢুকালে। আৰু মানে কি হৈছে, এইখিনিতে মই এইটো কথা কাৰণে কৈছোঁ, কিছুমান মানুহ আছে আমি চিনি পাওঁ, কথা পাতোঁ, দেখোঁ, আৰু দেখি থাকিলেও ভাল লাগে ন মানুহবিলাকক, তেনেকুৱা আমাৰ কিছুমান থাকে। এতিয়া যদি সেইবিলাক মানুহ এখন পৃথিৱীৰ পৰা নোহোৱা হৈ যায়, বহুত বেছি বেয়া লাগে। আমি কাৰোবাক ধৰি ৰাখিব নোৱাৰোঁ কেলৈ, মানুহৰ জন্ম মৃত্যু প্ৰকৃতিৰ নিয়ম হয়, কোন কেতিয়া আহিব, কোন কেতিয়া যাব কোনেও নাজানে। তথাপিতো আমি মানে কি, বেয়া লাগে মনটোতেও, বহুত বেছি বেয়া লাগে। এতিয়া আহি পেলাই মানে শুনি পেলাই ইমান বেছি বেয়া লাগিলে। আৰু এতিয়া এইখিনিতে মই সকলোকে মানে কৈছোঁ যে আপোনালোক সকলোৱে তেওঁলোকৰ কাৰণে দুৱা প্ৰাৰ্থনা কৰিব, তেখেতসকলৰ আত্মা যাতে শান্তি পায়, চিৰ শান্তি পায়, তাৰ কাৰণে দুৱা প্ৰাৰ্থনা কৰিব। আৰু হোৱাটো হৈ যায়, আমি একো কৰিব নোৱাৰোঁ, কিন্তু আমি শ্ৰদ্ধা জনাইছোঁ তেখেতসকলক। তেখেতসকল যে উত্তম স্থান পায়, ভাল জেগাত তেখেতসকল থাকে, তাকে আমি দুৱা কৰিছোঁ। আৰু আজি ভিডিঅ'টো বেছি বহলকৈ গৈ নাথাকোঁ, ইমান ভিডিঅ' বনাবলৈ দিবলৈ মনো নাই। তথাপিতো মই মানে কৈছোঁ যে আমি যেতিয়া চিনি পাওঁ, আমিনো তেওঁৰ কথা আমি ভালকৈ আলোচনা কিয় নকৰোঁ, এনেকৈ বুলি ভাবোঁ কেতিয়াবা। আৰু বহুত মানুহ ইমানেই গৰম, বহুত মানুহ আমাৰ মানে চকুৱে দেখি থকা মানুহ আমাৰ ওচৰৰ পৰা আঁতৰি গৈয়ে আছে। আৰু কেতিয়াবা হয়তো আমিও গুচি যাম, তথাপিতো যাবলৈ বৰকৈ মন নাই, থাকিবলৈ মন সদায় দুনীয়াত। তথাপিতো সকলোৱে যাতে দুৱা কৰিব, ভালেই থাকে সকলো যাতে ভাল হৈ থাকে, সকলোৰে ভাল হওক দেই। আজিলৈ আহিছোঁ।